নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধৰ সমৰ্থককাৰীক আৰক্ষী আটক কৰিছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে শিৱসাগৰত 24 ঘণ্টা বন্ধৰ দাবীত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদস্থলীৰ পৰাই আটক কৰা হৈছে শতাধিক আক্ৰান্ত কৰ্মীক আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমলেছ বিগ ব্ৰেকিং শিৱসাগৰত বন্ধৰ সমৰ্থকক আটক আৰক্ষীৰ বন্ধৰ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে গাড়ীয়ে গাড়ীয়ে প্ৰতিবাদকাৰীক উঠাই লৈ গৈছে আৰক্ষীয়ে গাড়ীয়ে শতাধিক প্ৰতিবাদকাৰীক উঠাই লৈ গৈছে আৰক্ষীয়ে শতাধিক আটাচু মিলন গোটৰ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে ডাঙৰ খবৰ আহি পৰিছে শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ জনাইছিল আহ্বান তাৰ পিছতে আজিৰ দিনটোত আটক হ'বলগীয়া হৈছে শতাধিক কৰ্মী আনহাতে বসন্ত গগৈ গোটে বিৰোধিতা কৰিছে এই বন্ধৰ 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছিল আৰু এই সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে আটক কৰিছে শতাধিক কৰ্মীক প্ৰতিবাদস্থলীৰ পৰাই আটক কৰা হৈছে ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আটাচুৰ কেইবা কৰ্মীক আটক কৰিছে আৰক্ষীয়ে আৰু এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চেৰেকাপাৰাত অৱস্থান ধৰ্মঘট কৰি থকাৰ সময়তে আটক কৰিছে আৰক্ষীয়ে শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৰ মিলন বৰগোহাঁই গোটে আৰু তাৰ পিছতেই আটক হ'বলগীয়া হৈছে মিলন গোটৰ কেইবা লোক সদস্য আনহাতে বসন্ত গগৈ গোটে বিৰোধিতা কৰিছে এই বন্ধৰ শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন সংৰক্ষিতৰ বাবে এই বন্ধ কৰিছিল তাই আহোম যুৱ ছাত্ৰ সন্থাই আৰু এই সন্দৰ্ভত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো এনেদৰে গাড়ীত উঠাই এওঁলোকক লৈ যোৱা হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যদি সম্ভৱ হয় এম্বিয়েন্সটো অকণমান বহুৱাৰ চেষ্টা কৰিম এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 12 ঘণ্টীয়া যে শিৱসাগৰ বন্ধৰ আহ্বান জনাইছিলে তাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ বন্ধ ঘোষণা কৰি আটক হ'বলগীয়া হৈছে শতাধিক কৰ্মী আটাচু মিলন গোটৰ কেইবাজন কৰ্মী আটক হ'বলগীয়া হৈছে কেইবাজন সদস্য আটক হ'বলগীয়া হৈছে 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছিল আৰু তাৰ পিছতে প্ৰতিবাদস্থলীৰ পৰাই আটক হ'বলগীয়া হৈছে মিলন গোটৰ কৰ্মী ডাঙৰ খবৰ জনাই আছো বন্ধৰ সমৰ্থককাৰী আটক কৰিছে আৰক্ষীয়ে চেৰেকাপাৰত অৱস্থান ধৰ্মঘট কৰি থকাৰ পিছতেই আটাচুৰ কৰ্মীক আটক কৰি থানালৈ লৈ যোৱা হৈছে ডাঙৰ খবৰ এনেদৰে গাড়ীত উঠাই আটক কৰা হৈছে শতাধিক আটাচু মিলন গোটৰ সদস্যক জনাই আছো ডাঙৰ খবৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হতাহতিৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আহি পৰিছে হতাহতিৰ সৃষ্টি হৈছে শিৱসাগৰত বন্ধৰ সমৰ্থন কৰি আটক কৰিছে আৰক্ষীয়ে ডাঙৰ খবৰ আহি পৰিছে বন্ধৰ সমৰ্থন কৰি বন্ধ ঘোষণা কৰি আটক হ'বলগীয়া হৈছে আটাচুৰ মিলন গোটৰ সদস্য ডাঙৰ খবৰ আহি পৰিছে আৰু এনেদৰেই গাড়ীয়ে উঠাই লৈ যোৱা হৈছে একাংশ আটাচুৰ সদস্যক আৰু 30জনতকৈ অধিক আটাচু মিলন গোটৰ সদস্যক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ আহি পৰিছে শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বাবে এই বন্ধৰ আহ্বান জনাইছিল 12 ঘণ্টীয়া শিৱসাগৰ বন্ধৰ আহ্বান জনাইছিল আৰু তাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গাড়ীয়ে উঠাই লৈ যোৱা হৈছে প্ৰতিবাদকাৰী ডাঙৰ খবৰ আহি পৰিছে গাড়ীয়ে উঠাই লৈ গৈছে পুৱা 5 বজাৰ পৰা আহ্বান জনাইছিল বন্ধৰ আৰু বন্ধৰ কিছু প্ৰভাৱ পৰিছিল তাৰ পিছতে তেওঁলোক অৱস্থান ধৰ্মঘট কৰিছিল আৰু তাৰ পৰাই প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে কেইবাখন প্ৰতিবাদকাৰীক আটক কৰিছে গাড়ীয়ে উঠাই লৈ গৈছে চেৰেকাপাৰ হাঁহপৰা হাৰিপৰা আলিমুৰ গড়গাঁও আদিৰ বন্ধৰ প্ৰভাৱ পৰিছিল তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এনেকৈ শতাধিক আটাচু মিলন গোটৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে ডাঙৰ খবৰ জনাই আছো শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে শিৱসাগৰ চহৰ আৰু এনেদৰে হাজাৰ লোকক আটক কৰা পৰিলক্ষিত হৈছে কেইবাশ লোকক আটক কৰিছে বৰ্তমান উত্তপ্ত হৈ পৰিছে শিৱসাগৰ জনাই আছো ডাঙৰ খবৰ শিৱসাগৰৰ উত্তপ্ত পৰিস্থিতি শিৱসাগৰ চহৰৰ মাজমজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 12 ঘণ্টীয়া যে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছিলে তাৰ পিছতে আটক হ'বলগীয়া হৈছে শতাধিক আটাচু মিলন গোটৰ সদস্য আনহাতে বসন্ত গগৈ ইয়াৰ বিৰোধিতা কৰিছিলে এই বন্ধ মানি লোৱা নাছিলে তাৰ পিছতেই আৰক্ষীয়ে আটক কৰে মিলন গোটৰ সদস্যক জনাই আছো ডাঙৰ খবৰ চেৰেকাপাৰত অৱস্থান কৰি থকাৰ সময়তেই আৰক্ষীয়ে আটক কৰে এই সকল লোকক
এনেদৰেই হেঁচা ঠেলা কৰি টানি আজৰি লৈ যোৱা হৈছে প্ৰতিবাদকাৰীক। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শিৱসাগৰ বন্ধৰ ঘোষণা কৰি আটক হ'বলগীয়া হৈছে প্ৰতিবাদকাৰীক। জনাইছো ডাঙৰ খবৰ, শতাধিক আটাচু কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। 12 ঘণ্টীয়া যি শিৱসাগৰ বন্ধৰ আহ্বান জনাইছিলে তাৰ পিছতে আটক হ'বলগীয়া হৈছে আটাচুৰ মিলন গোটৰ সদস্য। ডাঙৰ খবৰ, শতাধিক আটাচু মিলন গোটৰ সদস্য আটক কৰিছে আৰক্ষীয়ে। ঠেলি হেঁচি লৈ গৈছে গাড়ীত উঠাই লৈ যোৱা হৈছে, টানি আজুৰি লৈ যোৱা হৈছে। বন্ধৰ সকলো সমৰ্থকক আটক কৰা হৈছে। শিৱসাগৰত যি 12 ঘণ্টীয়া বন্ধ দাবী কৰিছিলে তাৰ বিৰুদ্ধে বৰ্তমান আৰক্ষী প্ৰশাসন পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে। অনিয়ন্ত্ৰিত হৈ গৈছে পৰিস্থিতি। এনেকৈ হেঁচা ঠেলা কৰি ঠেলা আজোৰাকৈ টানি লৈ গৈছে, গাড়ীত উঠোৱা হৈছে এওঁলোকক। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি এই বন্ধৰ আহ্বান কৰিছিলে, তাৰ পিছতে উত্তপ্ত হৈ পৰিছে শিৱসাগৰ। আজিৰ দিনটোত শিৱসাগৰ উত্তপ্ত হৈ পৰিছে। বন্ধ ঘোষণা কৰিছিলে আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ শিৱসাগৰ। শিৱসাগৰ বন্ধৰ ঘোষণা কৰি আটক হ'বলগীয়া হৈছে বন্ধৰ সমৰ্থনকাৰী। আটক হৈছে কেইবাজনো আটাচু মিলন গোটৰ সদস্য। টাই আহোম যুৱনাট্য পৰিষদৰ মিলন গোটৰ সদস্য আটক হ'বলগীয়া হৈছে। পুৱা 5 বজাৰ পৰাই বন্ধ ঘোষণা কৰিছিলে, বন্ধৰ প্ৰভাৱ পৰিছিলে আৰু তাৰ পিছতে বৰ্তমান সময়ত প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। ডাঙৰ খবৰ, ঠেলা টানি আজৰি আৰক্ষীয়ে আটক কৰিছে এইসকল লোকক। আমাৰ ওচৰত মন্তব্য আহি পৰিছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে চৰকাৰ, এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ সেই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হত্যাকাৰী সিদ্ধান্ত, এই হত্যাকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে চৰকাৰ, এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ সেই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হত্যাকাৰী সিদ্ধান্ত, এই হত্যাকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰখাৰ অন্যথা চৰকাৰ, এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ সেই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হত্যাকাৰী সিদ্ধান্ত, এই হত্যাকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যি সভাপতি আসন,
এখন সেই সভাপতি আসনখন মুক্ত ৰাখক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ, সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰ বাকী ৰাইজে আগন্তুক 2024 বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰাখক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ, সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰ বাকী ৰাইজে আগন্তুক 2024 বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰাখক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ, সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰ বাকী ৰাইজে আগন্তুক 2024 বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি এতিয়াও ক'ম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন, সেই সভাপতি আসনখন মুক্ত ৰাখক, অন্যথা 2024 ইয়াৰ চৰকাৰ, এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ, এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত, এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো, এই যিখন আসন, এই আসনখন মুক্ত ৰাখক। কৰি আচলতে আমাৰ যি